নমস্কাৰ মৰমৰ ছাত্ৰ বন্ধুসকল, আজি মই অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অধ্যায় 2 আলোচনা কৰিবলৈ আহিছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আমি অধ্যায় 2ত এক চলক বিশিষ্ট সৰল সমীকৰণৰ বিষয়ে আলোচনা কৰিম। অধ্যায়টোৰ নামে দিয়া আছে এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ। এটা চলকযুক্ত এক ঘাতৰ সমীকৰণৰ বিষয়ে এই 2 অধ্যায়ত আমি আলোচনা কৰিম। তাৰে প্ৰথম আলোচনাখিনি আমি ক্লাছ 6তে আৰম্ভ কৰিছিলোঁ। সৰল সমীকৰণৰ গঠন কেনেকৈ কৰা হয়, বীজগণিতীয় ৰাশিৰ সহায়ত গাণিতিক সমস্যাসমূহক প্ৰকাশ কৰিবলৈ যি সমীকৰণৰ আমি ব্যৱহাৰ কৰোঁ, সেই সমীকৰণসমূহ সমীকৰণসমূহৰ যদি ঘাত এটা থাকে বা এক থাকে, তেতিয়াহ'লে তাক এটা চলক বিশিষ্ট এক ঘাতযুক্ত বা এক ঘাতৰ সমীকৰণ বুলি কোৱা হয়। এতিয়া তোমালোকে জানা যে বীজগণিতীয় ৰাশি প্ৰকাশ কৰিবলৈ হ'লে চলকৰ প্ৰয়োজন হয়। চলকৰ লগত সহগ থাকে আৰু পাটীগণিতৰ 4 প্ৰক্ৰিয়া। মূলতে প্ৰক্ৰিয়া হ'ল 2টা, যোগ আৰু বিয়োগ। যোগ আৰু বিয়োগৰ এটা ৰূপ আমি ক'ব পাৰোঁ, যোগৰ এটা ৰূপ হ'ল পূৰণ আৰু বিয়োগৰ এটা ৰূপ হ'ল হৰণ। গতিকে আমি 4 প্ৰক্ৰিয়া বুলি নকৈ 2 প্ৰক্ৰিয়া বুলি ক'ব পাৰোঁ। সাধাৰণতে যোগ আৰু বিয়োগৰ কথাই উল্লেখ কৰিব পাৰোঁ, কাৰণ পূৰণ হ'ল পুনঃ যোগৰ এটা প্ৰক্ৰিয়া আৰু হৰণ হ'ল পুনঃ বিয়োগৰ এটা প্ৰক্ৰিয়া। গতিকে বীজগণিতীয় ৰাশিৰ এই 2 প্ৰক্ৰিয়া ব্যৱহাৰ কৰি চলক আৰু সহগসমূহক বা চলক আৰু ধ্ৰুৱকসমূহক একগোট কৰি লিখাকেই বীজগণিতীয় ৰাশি বুলি কোৱা হয়। আৰু বীজগণিতীয় ৰাশিসমূহৰ যেতিয়া সমীকৰণৰ ৰূপত প্ৰকাশ কৰা হয়, তেতিয়া সেই সমীকৰণটো কি হয়, এটা সমতা হয়। মানে তাৰ পক্ষ 2টা থাকে, 2 পক্ষ কি হয়, সমান হয়। এটা পক্ষক আমি বাওঁ পক্ষ বুলি কওঁ আৰু এটা পক্ষক আমি সোঁ পক্ষ বুলি কওঁ। তো এতিয়া আমি সেই সৰল সমীকৰণসমূহ আলোচনা কৰিবলৈ যাম, য'ত কি থাকিব, এটা চলক থাকিব আৰু সেই সমীকৰণটো এক ঘাতৰ হ'ব। ঘাত বুলি ক'লে কি বুজা? সমীকৰণৰ ঘাত বুলি ক'লে কি বুজা? যিকোনো এটা সমীকৰণৰ চলকবোৰৰ সৰ্বোচ্চ ঘাত যদি 1 হয়, তেতিয়াহ'লে এক ঘাতৰ বা এটা মাত্ৰাযুক্ত সমীকৰণ বুলি কয় তাক। যদি মাত্ৰা 2 হয়, তেতিয়াহ'লে তাক দ্বিঘাত বুলি কয়, 3 হ'লে ত্ৰিঘাত বুলি কয়। এনেকৈ আমি সেই সমীকৰণবিলাকৰ বিষয়ে আমি পিছত শিকিবলৈ পাম। বৰ্তমান আমি আলোচনা কৰিম এটা চলকযুক্ত এক ঘাতৰ সমীকৰণবোৰ কেনেকৈ চিনি পাব পাৰি। চোৱাচোন, ইয়াত এই প্ৰথম উদাহৰণটো চোৱা। এটা সমীকৰণ দিয়া আছে। এই সমীকৰণটো আমাৰ পাইছোঁ আমি পৃষ্ঠা নং 27ত। এইখন পাঠ্যপুথিৰ চৰকাৰী স্কুলসমূহৰ বাবে যি বিনামূলীয়া পাঠ্যপুথি আছে, তাৰ 27 নং পৃষ্ঠাত আমাৰ দিয়া আছে 5x + 3y - 7 = 0। এই সমীকৰণটো এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ হয়নে নহয় চিনাক্ত কৰিব দিছে। ইয়াত আকৌ লগতে কৈ দিছে যে A B C P Q এইবোৰ কি হয়, ধ্ৰুৱক হয় বুলিও কৈ দিছে। ইয়াত চোৱা, ইয়াত চলক x আছে, y আছে। গতিকে ইয়াত সমীকৰণত চলক কেইটা আছে? চলক 2টা আছে। দেখিছা, ঘাত কি আছে? x ৰ ওপৰত একো নাই, মানে 1 আছে, y ৰ ওপৰত একো নাই, 1 আছে। তাৰমানে এইটো পদত সৰ্বোচ্চ ঘাত 1, এইটো পদত সৰ্বোচ্চ ঘাত 1। গতিকে এই গোটেই সমীকৰণটোৰ ঘাত কি হ'ব? 1 হ'ব। তো ইয়াত এটা চলক আছে জানো? এইটো 2টা চলকযুক্ত। এইটো কি?
এই সমীকৰণটো দুটা চলকযুক্ত এক ঘাতৰ সমীকৰণ। বুজিছানে? এক্স আৰু ৱাই দুটা চলক আছে, সেইকাৰণে ইয়াত দুটা চলকযুক্ত এক ঘাতৰ সমীকৰণ বুলি কৈছোঁ। কাৰণ ঘাতটোত চোৱা এক আছে, ইয়াতো এক আছে, একো নাই মানে এক। এতিয়া ঘাতৰ কথা আহোঁতে চোৱা এক্সৰ ওপৰত ইয়াত 3 আছে, তাৰমানে এই যে সূচকীয় ৰূপত লিখিছোঁ এটা ৰাশি, এইটো কি হয়? ইয়াৰ এইটো হ'ল ভূমি। এক্সটো কি হয়? ভূমি হয়। এক্সটো হ'ল ভূমি আৰু এই 3টো কি হয়? ঘাত বা সূচক। ঘাত বা সূচক। তো চোৱা এইটোৱে ঘাত, আৰু এই ঘাতটো চাই আমি ক'ব পাৰোঁ যে মাত্ৰা বা ঘাত সমীকৰণটো কি। ইয়াত চোৱা, ইয়াত চলক কি আছে? ইয়াত এটা চলক আছে, ইয়াৰ মাত্ৰা কি আছে? এক আছে, একো নাই মানে এক। গতিকে এইটো এক চলক বিশিষ্ট, এক চলকযুক্ত এক ঘাতৰ সমীকৰণ। এইটো এক চলকযুক্ত এক ঘাতৰ সমীকৰণ। এতিয়া ইয়াত চোৱা এটা পক্ষত আছে 5 অৰ্থাৎ ধ্ৰুৱক। এই সমীকৰণটোত 5 সমান 3l আছে। বাওঁ পক্ষত এটা ধ্ৰুৱক আছে আৰু সোঁ পক্ষত কি আছে? 3l আছে। 3টো হ'ল এই পদটোৰ এলৰ সহগ, ইয়াক সহগ বুলি কয়। আৰু এইটো কি? চলক। এই চলকটো কেইটা আছে? এটা চলক আছে, গতিকে এক চলকযুক্ত হয়। এক চলকযুক্ত ঘাত কিমান আছে? এলৰ ওপৰত 1 আছে, একো নাই মানে 1। এক ঘাতৰ সমীকৰণ হয়। ঘাতৰ সমীকৰণ। দেখিছা, মই 3টা তোমালোকক উদাহৰণ দিলোঁ। তো মই তোমালোকক যেতিয়া এটা কথা সুধিছিলোঁ যে এক্স ঘাতৰ এক চলক বিশিষ্ট সমীকৰণ, তোমালোকে চলক চাব লাগিব আৰু লগতে চলকৰ কি চাব লাগিব? ঘাত চাব লাগিব। এতিয়া কিছুমান এনেকুৱা ধৰণৰ প্ৰশ্ন আছে, যেনে মই উদাহৰণ লওঁ আৰু এটা। ইয়াত আছে এক্স ৱাই প্লাছ এক্স প্লাছ ৱাই প্লাছ 3 সমান 0। এতিয়া চাওঁচোন, এইটো এটা সমীকৰণ ল'লোঁ মই। দেখা দেখি তোমালোকে গম পাইছে ইয়াত এক্স আৰু ৱাই দুইটাই চলক আছে, মানে চলক এটা নাই, ইয়াত দুটা চলক আছে। ইয়াত এনেকুৱা ধৰণৰ যেতিয়া থাকিব পদবিলাক, এই পদবিলাকত এনেকুৱা পদ থাকিলে এই সমীকৰণটোৰ ঘাত কিমান হ'ব বা মাত্ৰা কিমান হ'ব? চোৱাচোন, এই সমীকৰণটোৰ মাত্ৰা কিমান হ'ব যদি ওলাব লাগে, তেতিয়া কি কৰিবা? ইয়াত এক্স আছে, এক্সৰ ওপৰত 1 আছে, ইয়াত ৱাই আছে, কিন্তু এইটো চোৱা, এই দুটা এটাই পদ নহয় জানো? দেখিছানে? এইটো দুটা এটাই পদ, আৰু এইটো এটা পদ, এইটো এটা পদ, এইটো এটা পদ। ইয়াত চোৱা চলক আছে, চলক কি কি আছে? এক্স কমা ৱাই। সমীকৰণৰ মাত্ৰা কি হ'ব? ক্ষেত্ৰত সমীকৰণৰ মাত্ৰা কি হ'ব? সমীকৰণৰ মাত্ৰা চোৱা, ইয়াত এক আছে, ইয়াত এক আছে, এইটো পদৰ মাত্ৰাটো চোৱা, ইয়াত চোৱা এক আছে, ইয়াত এক আছে, গতিকে এইটো পদৰ মাত্ৰা সৰ্বোচ্চ মাত্ৰা এক আছে, 1 আছে, ইয়াত কি আছে? 1 আছে। কিন্তু এইটো ক্ষেত্ৰত চোৱা দুটা চলকৰ মাত্ৰা 1 আৰু 1 কি হ'ল? একেলগত আছে, দেখিছানে? গতিকে মাত্ৰা কিমান হৈ গ'ল? 2। এই সমীকৰণটোৰ মাত্ৰা কি হ'ব? 2 হ'ব, অৰ্থাৎ ই দ্বিঘাত সমীকৰণ, 2 ঘাতৰ সমীকৰণ। আৰু ইয়াত চলক কেইটা আছিল? চলক দুটা আছিল। চলক কেইটা আছে? দুটা। এটা নহয়, দুটা চলকযুক্ত হয়। দেখিছানে? এনেকৈ তোমালোকে বাচিব লাগিব। এতিয়া বন্ধুসকল, আমি অনুশীলনীৰ 2.1ৰ 1 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। আমাক কৈছে তলত দিয়া সমীকৰণবোৰ সমাধান কৰা।
ইতিমধ্যে আমি ক্লাছ 7ত এনেকুৱা ধৰণৰ অংকবিলাক কৰিছিলোঁ, মনত আছে তোমালোকৰ? 4x + 5 = 21। এই অংকটো সমাধান কৰিব লাগে, অৰ্থাৎ xৰ মান উলিয়াব লাগে। xৰ মান উলিয়াবৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব চোৱা। তোমালোকে দুয়ো পক্ষত চলকৰ লগত ইয়াত 4 এটা পূৰণ হৈ আছে আৰু চলকৰ লগত এই গোটেই পদটোৰ লগত এটা 5 যোগ হৈ আছে। এতিয়া তোমালোকক মই ক্লাছ 7ৰ অংকতে বুজাইছিলোঁ যে 4x + 5 সমান যদি 21 থাকে তেতিয়াহ'লে তোমালোকে কি কৰিবা? প্ৰথমতে এই 4টোক নোহোৱা কৰিবা নে 5টোক নোহোৱা কৰিবা? ইতিমধ্যে মই কৈছিলোঁ যে এনে ক্ষেত্ৰত পূৰণ বা হৰণ হৈ থকাটো আগত নাযায়, ইয়াৰ ওলোটাটো যায়। চ DMAS এইটো হৰণ, পূৰণ, এইটো যোগ, এইটো বিয়োগ। বুজিলা? এই চাৰিটা প্ৰক্ৰিয়াৰ পৰা কোনটো আগত যাব? ইয়াত যাব এই প্ৰথমতে বিয়োগটো। ইয়াত বিয়োগ হৈ আছে নে কিবা? নাই। গতিকে বিয়োগৰ পিছত কি যাব? যোগ, তাৰপিছত যাব পূৰণ, তাৰপিছত যাব হৰণ, এনেকুৱা ধৰণৰ। ইয়াত মানে ওলোটাকে যাব। তো ইয়াত চাবা 4x যদি এইফালৰ পৰা 5 বিয়োগ কৰোঁ তেতিয়া কি হ'ব? 21ৰ পৰাও কি হ'ব? 5 বিয়োগ হ'ব। বুজিছানে? বা এনেকৈ ক'ব পাৰা এই +5টো পক্ষান্তৰ হ'লে ইয়াৰ পক্ষ যদি পৰিৱৰ্তন হয়, ই বাওঁ পক্ষত আছে, ই যদি সোঁ পক্ষলৈ যায় তেতিয়া ই +5টো কি হৈ যাব? -5 হ'ব। এতিয়া এইটো কি হৈ গ'ল? 4x সমান কিমান পালা? 16 পালা। এতিয়া এই 4টো ইয়াত পূৰণ হৈ আছে, যদি পক্ষান্তৰ হয় তেতিয়া 4টো এইফালে কি হ'ব? ইয়াৰ 4টোতো নোহোৱা হৈ গ'ল, ইয়াৰ 4 কি হ'ব? হৰণ। গতিকে x সমান কি পাবা? 4। দেখিছা? আমি ইয়াত পক্ষান্তৰ কৰি আছোঁ। ক্লাছ 7ত আমি ইয়াত প্ৰত্যেকটো স্তৰত আমি বেলেগ বেলেগ ধৰণে লিখি দিওঁ। ইয়াত ইয়াৰ পৰা এইটো স্তৰ অহাৰ লগে লগে আমি লিখোঁ দুয়ো পক্ষৰ পৰা 4 বিয়োগ কৰি পাওঁ বা 5 বিয়োগ কৰি পাওঁ। ইয়াত 5 বিয়োগ কৰিছোঁ, সেইকাৰণে ইয়াত চোৱা সোঁ পক্ষত 5 বিয়োগ হৈছে। এইফালে 5 নাই লিখা বিয়োগ, কিয়? 5ৰ পৰা 5 নোহোৱা হৈ গ'ল, আগতেই নাইকিয়াই কৰি পাইছোঁ, সেইকাৰণে ইয়াত লিখি দেখুওৱা নাই। দুয়ো পক্ষত ইয়াত 4 পূৰণ হৈ আছে বাওঁ পক্ষত, গতিকে ইয়াত যদি নোহোৱা কৰিব লাগে দুয়ো পক্ষক আমি 4ৰে হৰণ কৰিব লাগিব। এই পক্ষত 4ৰে হৰণ কৰিলে 4 নোহোৱা হৈ যাব আৰু এইফালে 16 হৰণ 4 অৰ্থাৎ 4 পাই গ'লোঁ। নিৰ্ণয় সমাধান কিমান পালা? 4। তো এনেকৈ আমি পিছৰ অংকবিলাকো কৰি যাম, চাই যোৱা। এই অংকটো চোৱা 17y - 3 সমান 48 আছে। এই একে কৈছিলোঁ বিয়োগটো আগত হ'ব, আগত কাম কৰিব লাগিব। বিয়োগৰ কামটো আগত কৰিলে বিয়োগটো -3টো যদি সমান চিন পাৰ কৰি লৈ যোৱা কি হ'ব? এই -3টো ইফালে আহি পেলাই কি হ'ব? +3। এতিয়া 17y মানে তোমালোকে কি পালা? 51 পালা। y মানে কি পাবা? এই 17টো ইয়াত পূৰণ হৈ আছে, সমান চিন পাৰ হৈ যাব, পক্ষান্তৰ হ'লে এইটো 17 হৰণ হৈ যাব। এতিয়াকে y মানে কি পালা? y মানে পালা 3। কিয়? 51ক 17 দি হৰণ কৰিলে কেইবাৰ যাব? 3 বাৰ যাব। এতিয়া আকৌ আহোঁ, আমি যাওঁ 3 নম্বৰত। -8 + 2x সমান 4। দেখিছা? -4 আছে, দেখিছা? এতিয়া ইয়াত চোৱা এইটোৰ ক্ষেত্ৰত কি হ'ব? -8 + 2x আছে, 2xটো বাওঁফালে থাকিব আৰু -4 ইয়াত আগৰ পৰা আছিলে। এই যে -8টো সমান চিন পাৰ হৈ যাব আৰু কি হৈ যাব? +8 হৈ যাব। মানে পক্ষান্তৰ হৈছে। কি হৈছে? পক্ষান্তৰ মানে পক্ষৰ পৰিৱৰ্তন হৈছে। ইয়াত বাওঁ পক্ষত আছিলে, ইয়াত সোঁ পক্ষত দেখিছোঁ, গতিকে মাইনাছটো ইয়াত কি হৈছে? প্লাছ। এতিয়া ইয়াত চোৱা 4ৰ -4ৰ লগত যেতিয়া 8 যোগ কৰিম তেতিয়া কি হ'ব? 4 হ'ব। কিয়? -4ৰ লগত যেতিয়া 4 খোজ আগুৱাই যাব মানে সোঁফালে যাবা, প্লাছ কৰা মানে সোঁফালে যাবা। 1 2 3 4। -4ৰ আগত কি আছে? -3। তাৰ আগত কি আছে? -2 আছে, -1 আছে, তাৰপিছত 0 আছে। 4 ঘৰ গ'লোঁ, যাব লাগে 8 ঘৰ। 1 2 3 4। আকৌ যাম, 1 আছে, 2 আছে, 3 আছে, 4 আছে। ঠিক আছে? যেতিয়া 4ৰ লগত -4ৰ লগত 8 প্লাছ কৰিবা তেতিয়া কি হ'ব? 1 2 3 4 5 6 7 8 কি হ'ব? +4 হ'ব। দেখিলে? গতিকে পাই গ'লোঁ আমি +4। এতিয়া
এতিয়া আমি x সমান কি লিখিম 4 পূৰণ 2 x ৰ লগত 2 টো পূৰণ হৈ আছিলে পক্ষান্তৰ হোৱাৰ লগে লগে কি হ'ব হৰণ এতেকে x মানে কি পালা x মানে পালা 2 এতিয়া আমি পিছৰটো যাওঁ 3 নম্বৰটো হৈ গ'ল 4 নম্বৰ যাওঁ সো x ৰ লগত যেতিয়া 6/7 6/7 x ৰ লগত পূৰণ হৈ আছে যেতিয়া সমান চিন পাৰ হৈ যাব তেতিয়া কি হ'ব হৰণ হ'ব লাগে হৰণ হলে এটো কি হ'ব 6/7 হ'ব x মানে কি হ'ব 42 পূৰণ 7/6 দেখিলা মানে কি পূৰণ হৈ থকা ৰাশি এটা যদি সমান চিন পাৰ হৈ যায় হৰণ হয় তো হৰণ মানে কি হৰণ মানে হ'ল সংখ্যাটোৰ লগত ভগ্নাংশটোৰ কি প্ৰতিক্ৰমৰ পূৰণ এতিয়া 6 এর ইয়াক কেইবাৰ যাব 6 যাব 7 বাৰ গতিকে x সমান কি পালা 7 পূৰণ 7 অৰ্থাৎ কিমান পালা 49 x মানে তোমালোকে কি পালা 49 এতিয়া ইয়াৰ পিছৰটোত যাওঁ 5 নম্বৰটোত যাওঁ 5 নম্বৰটোত যাওঁ ৰখাই দিয়া এই অংকটো চোৱা আকৌ সেই আগৰটো নিচিনাই অংক ইয়াত চোৱা y লগত কি পূৰণ হৈ আছে y লগত পূৰণ হৈ আছিল 6/11 গতিকে 54/99 ৰ কি কৰিব লাগিব 6/11 দি হৰণ কৰিব লাগিব 6/11 দি হৰণ কৰিলো হৰণ কৰাৰ মানে কি হৰণ কৰাৰ মানেটো মই কৈছিলো যে হৰণ মানে হ'ল কি হৰণ মানে এই সংখ্যাটোৰ প্ৰতিক্ৰমেৰে পূৰণ প্ৰতিক্ৰমটো গম পাইছা 6/11 ৰ প্ৰতিক্ৰম হ'ব 11/6 গতিকে 11 ৰে ইয়াক গ'ল 9 বাৰ 9 ৰে ইয়াক গ'ল 6 বাৰ 6 ৰে 6 গ'ল 1 বাৰ গতিকে উত্তৰ কি হ'ল উত্তৰ হ'ল 1 এইটো সম্ভৱ ধৰিব পৰা নাই তোমালোকে চোৱা এইটো আকৌ দেখাই আছো 54/99 পূৰণ 11/6 দেখিছা ই 11 ৰে ইয়াক যাব 9 বাৰ হয় 6 ৰে ইয়াক যাব 9 বাৰ 9 ভাগৰ 9 মানে কি 9 ৰে 9 গ'ল 1 বাৰ অৰ্থাৎ কি পালা তুমি পালা 1 y মান পালা 1 এইবাৰ অংকটো চোৱা 3x সমান 180 প্লাস 6x আছে ইয়াক তুমি কেনেকৈ লিখিব পাৰা 3x যেহেতু চলক বিলাক সদায় বাওঁফালে থাকিব লাগে এই 6x টো ইয়াত লৈ আহা কি হৈ যাব -6x আৰু ইফালে হৈ গ'ল 180 এতিয়া চোৱা 3টাৰ পৰা 6টা যদি বাদ দিয়া তেতিয়া কি থাকিব -3 ধৰিব পাইছা এতিয়া চোৱা দেখাই দিওঁ ইয়াত চোৱা এইটো 6 আছিলে সৰি 3 আছিলে 3 এফালে 1 2 3 4 5 6 এতিয়া কিহৰ কাৰণে মই বাওঁফালে লিখিছো কাৰণ বিয়োগ কৰিম বিয়োগ কৰিলে এইটো হ'ব 2 1 0 -1 -2 -3 বুজিছানে অৰ্থাৎ 3 ৰ পৰা -6 কৰিলে আমি উত্তৰটো কি পাম -3 পাম বুজিছানে ইয়াৰ পৰা এইটো এনেকৈ বুজিছানে নাই বিয়োগ কৰা মানে বাওঁফালে যোৱা সংখ্যা ৰেখাত গতিকে এইটো পালো আমি -3 এতিয়া ইয়াত চোৱা এই ইয়াত x ৰ ঠাইত কি আছে বাওঁফালে মাইনাস আছে আৰু এইফালে কি আছে 180 আছে সো এটা কাম কৰা -1 দি দুটাকে পূৰণ কৰি দিয়া -1 দি পূৰণ কৰিলে -1 পূৰণ -3x সমান এইটো -1 পূৰণ 180 কৰি দিয়া কৰাৰ লগে লগে কি হ'ব চোৱা এইটো হৈ গ'ল +3x সমান এফালে গ'ল -180 দেখিছানে ইয়াত মই এটা লাইন দেখাইছো তোমালোকে এইটো নেদেখালেও হ'ব পিছত যদি বুজি পোৱা x সমান কি হ'ব 180 মাইনাস আছে হৰণ 3 এতেকে x সমান কি পাম 3 ৰে যেতিয়া এটা ঋণাত্মক সংখ্যা হৰণ কৰিম তেতিয়া এইটো উত্তৰটো ঋণাত্মক হ'ব গতিকে মাইনাস চিহ্নটো দি ললো 3 ৰে একতে যায় 3 ৰে উত্তৰ যাব 6 বাৰ 3 6 গুণ 18 আৰু 0 আছে 0 3 60 গুণ 180 কিন্তু মাইনাস বুজিছানে এইবাৰ অংকটো চোৱা ইয়াত আছে 2x + 3 সমান x + 4 এইটো এটা চলকযুক্ত এটা ঘাতৰ সমীকৰণ ইয়াত আমি আকৌ সমাধান কৰোতে 2x টো আমি বাওঁফালে ৰাখিলো আৰু এই যে x টো সোঁফালে আছে ইয়াক লৈ আহিলো ইফালে
কি হৈ যাব মাইনাছ হৈ যাব আৰু এইফালে কি আছিলে 4 আছিলে যদি এই +3 টো সেইফালে লৈ যাওঁ তেতিয়া কি হ'ব এইটো -3 হৈ গ'ল দেখিছানে তাৰমানে কি হ'ল চোৱা চলকবিলাক সদায় আমি বাওঁফালে ৰাখিব লাগে সো এই সোঁফালে থকা চলকটো এইফালে লৈছো ইয়াৰ আগফালে একো চিন নাই মানে প্লাছ আছে প্লাছটো যেতিয়া পক্ষান্তৰ হ'ব এইটো মাইনাছ হৈ যাব আকৌ ইয়াৰ প্লাছটো যেতিয়া পক্ষান্তৰ হৈছে তাত কি হৈছে মাইনাছ হৈছে গতিকে কি পালা দুটা x ৰ পৰা এটা x গ'ল কিমান পালা এটা x পালা আৰু উত্তৰটো কিমান পালা 1 এতিয়া দুটা x ৰ পৰা এটা x গ'ল এই ধৰণৰ অংকবিলাক তুমি ভাবা তোমাৰ এটা দুটা আপেল আছিল দুটা আপেলৰ পৰা এটা আপেল খাই পেলালা কি থাকিল এটা কি থাকিল এটা আপেল থাকিল একে ধৰণৰ দুটা x ধৰা দুটা আপেল যোগ এটা আপেল কি হ'ব এটা আপেল থাকিব আপেলটো কিহেৰে বুজাইছো x এৰে বুজাইছো গতিকে এনেকুৱা ধৰণৰ কথা চাবা এতিয়া 8 নম্বৰটো চাওঁ 8 নম্বৰটো চোৱা 8 নম্বৰ অংকটোত কি আছে 2 - 5x = 3x - 9 একেই -5x টো ইয়াত আছে এই 3x যদি ইফালে -3x হ'ব কি চোৱা ইয়াত 3x ৰ আগত একো চিন নাই মানে প্লাছ আছে পক্ষান্তৰ হৈছে মানে সোঁফালৰ পৰা বাওঁফাললৈ আহিছে গতিকে ই মাইনাছ হৈ গ'ল আৰু ইয়াত -9 আগৰ পৰা আছিলে দেখিছানে এই 2 কি আছে ধনাত্মক নে ঋণাত্মক প্লাছ হৈ আছে নে মাইনাছ হৈ আছে প্লাছ হৈ আছে সমান চিন পাৰ হৈ যোৱাৰ লগে লগে এইটো কি হ'ব মাইনাছ এতিয়া চোৱা এতিয়া ইয়াত পাবা -8 ৰ লগত -5x আৰু 3x গতিকে মাইনাছ কি হ'ব 8x হ'ব এইটো অখণ্ড সংখ্যাৰ যোগ বিয়োগৰ ক্ষেত্ৰত তোমালোকে গম পোৱা আৰু ইয়াত কি হ'ব -11 হ'ব দেখিছা দুই পক্ষত কি আছে ঋণাত্মক চিন আছে দেখিছানে দুই পক্ষত যদি আমি -1 পূৰণ কৰি দিওঁ তেতিয়া এইটো কি হৈ যাব 8x সমান কি হ'ব 11 হ'ব দেখিছানে কি কৰিলো দুই পক্ষত -1 এৰে পূৰণ কৰিছো এই যেনেকৈ -1 পূৰণ কৰি দেখাইছিলো ইয়াত দেখুৱা নাই দেখিছানে দুই পক্ষত -1 এৰে পূৰণ কৰি দিলে আমাৰ সমীকৰণটো একেই থাকে সমীকৰণটোৰ মান পৰিৱৰ্তন নহয় গতিকে ইয়াত x মানে আমি কি পাম 11 8 টো ইয়াত x ৰ লগত পূৰণ হৈছে ইয়াত আহি কি হ'ব হৰণ গতিকে উত্তৰটো কি পালা x = 11/8 এই সমীকৰণটো চোৱা 5 এটা এই গোটেই ৰাশিটোৰ লগত পূৰণ হৈছে বাওঁ পক্ষৰ লগত 5 এটা পূৰণ হৈছে ইয়াত কি বাওঁ পক্ষৰ সোঁ পক্ষৰ p + 2 ৰাশিটোৰ লগত 3 পূৰণ হৈছে গতিকে এইটো কি হ'ব পূৰণ কৰিলে 5 পূৰণ p আকৌ 5 পূৰণ 3 15 হৈ গ'ল সমান এইটো কি হৈ গ'ল 3 5 গুণ 3 আৰু p পূৰণ হ'লে 3p প্লাছ এইটো কি হৈ গ'ল 6 দেখিছা এতিয়া চোৱা তোমালোকে 5p এইফালে 3p আছে এইফালে আহিলে -3p হৈ গ'ল ইয়াত 6 আগৰ পৰা আছিলে এই -15 এইফালে গ'লে +15 হ'ব পক্ষান্তৰ হৈ আছে দেখিছানে 5টা p ৰ পৰা 3টা গ'ল 2টা p থাকিব সমান এইফালে আহি গ'ল 21 হয়নে এতিয়া p মানে আমি কি পাম p মানে আমি পাম 21 হৰণ 2 গতিকে এইটো আমাৰ সমাধান হৈ গ'ল বন্ধুসকল এতিয়া চোৱা 10 নম্বৰ অংকটো 3/4y = -9 দিছে এতিয়া এই অংকটো আমি যেতিয়া কৰিব যাম তেতিয়া কি কৰিম এই চোৱা বজ্ৰপূৰণ বুলি কয় ইয়াত তলত এটা 1 আছে প্ৰত্যেক সংখ্যাৰ তলত এটা 1 থাকে গতিকে বজ্ৰপূৰণ কৰিলে 4y আৰু 9 4y পূৰণ -9 হৈ যাব ইয়াক এটা পক্ষত দেখিলোঁ ইয়াত হ'ব 3 পূৰণ 1 দেখিছা গতিকে এইটো কি হৈ যাব চোৱা -36y হৈ গ'ল কিয় 4 ৰ লগত -9 পূৰণ কৰিলে -36 হ'ব আৰু এইফালে কি হ'ব 3 এতিয়া y টো আমি যদি ইয়াত ৰাখোঁ তেতিয়াহ'লে কি হ'ব এটা কি হ'ব -36 এইফালে কি হ'ব -3/36 এতিয়া তোমালোকে মোক এটা প্ৰশ্ন কৰিব পাৰা যে স্যাৰ এই মাইনাছ চিনত থকা 36 টো সমান চিন পাৰ হৈ গৈছে ইয়াত কিয় প্লাছ হোৱা নাই গতিকে মই আৰু এটা লাইন দেখাওঁ এতিয়া যদি মই ইয়াত একেৰে পূৰণ কৰিলোঁ হয় -1 পূৰণ -36y পূৰণ -36 কৰিলোঁ আৰু এইফালে -1 পূৰণ 3 কৰিলোঁ তেতিয়া কি হ'ব চোৱা এইটো 36y সমান -3 হ'ব গতিকে এইটো কি হ'ব y সমান -3/36 হ'ব সেইকাৰণে মই লিখা আছিলোঁ 3 × 3 3 ৰ 1 যাব 12 বাৰ এতিয়া y মানে কি পালা y মানে পালা -1/12 উত্তৰ দেখিছানে তো এনেকুৱা ধৰণে আমি তোমালোকে কৰিব পাৰিবা অংকবিলাক আৰু দুটা অংক ইয়াত থাকিল 11 আৰু 12
11 আৰু 12 মই কৰি দিওঁ চোৱা 11 কৰি দিওঁ 4x by 5 plus 1 সমান 7 by 15 দেখিছা এই ক্ষেত্ৰত আমি কি কৰিম এই ক্ষেত্ৰত তোমালোকে কি কৰিব লখাবোৰ লৈ লোৱা লখাবোৰ ল'ব লাগিব ইফালে চোৱা ইয়াত 1 ৰ তলত এটা 1 আছে বুজিছানে 1 ৰ তলত এটা প্ৰত্যেক সংখ্যাৰ তলতে এটা 1 থাকেই গতিকে ইয়াত যদি লখাবোৰ লওঁ ইয়াত লখা কৰিব 5 5 ৰে 5 যাব এবাৰ 4x plus 5 ৰে 1 5 × 5 লিখি দিলোঁ সমান 7 by 15 এতিয়া চোৱা যোৱা অংকটোত মই যেনেকৈ বজ্ৰ পূৰণ কৰিছিলোঁ দেখিছিলা ইয়াতো বজ্ৰ পূৰণ কৰিম কেনেকৈ এই 4x plus 5 ৰ লগত সমান চিহ্নৰ সোঁফালে থকা ৰাশিটোৰ তলৰ যিটো পদ কি আছে 5 এইটোৰে পূৰণ কৰিম আৰু ইয়াৰ তলৰ যিটো ৰাশি আছে ইয়াৰ লগত পূৰণ কৰিম সোঁফালৰ 7 কৰাৰ লগে লগে কি হৈ যাব 15 টো 4 লগত পূৰণ হ'লে 15 4 গুণ 60 x যোগ 15 5 গুণ 75 ইয়াত x নাই গতিকে এইটো কি হ'ল 5 15 5 7 গুণ 35 এতিয়া চোৱা আমি পালো 60x plus 75 এতিয়া আগৰ অংকবিলাক এক নম্বৰ অংকৰ লগত মিলি গ'ল 60x সমান কি হ'ব 35 এর প্লাস 75 মাইনাস 75 হৈ যাব এটা কি পাবা 60x সমান পাই গলা মাইনাস 40 দেখিছা এতিয়া x মানে কি পাম মাইনাস 40 হৰণ 60 হ'ব কিয় হ'ব কাৰণ 60 টো পূৰণ হৈ আছে 10 40 গ'ল 4 বাৰ 10 60 গ'ল কেবাৰ 6 বাৰ এতিয়া 2 এৰে যাব 4 দুবাৰ কিন্তু মাইনাস টকাৰ কাৰণে মাইনাস 2 হ'ব 2 এৰে যাব 3 বাৰ প্লাস টকাৰ কাৰণে প্লাস হ'ব এতিয়া উত্তৰটো কি পালা তোমালোকে এই অংকটো উত্তৰ কি পালা এই অংকটো উত্তৰ কি পালা তোমালোকে x সমান এতেকে x সমান তোমালোকে পাই গলা -2/3 দেখিছা এই অংকটোৰ উত্তৰ ইয়াত আছে দেখিছা এতিয়া মই যাওঁ 12 নম্বৰ অংকটোলৈ ছাত্ৰ-ছাত্ৰীসকল এতিয়া চোৱা এই অংকটো তোমালোকৰ কি দি আছে এটা পৰিমেয় সংখ্যাৰ ৰূপত দি আছে ইয়াতো পৰিমেয় সংখ্যাৰ ৰূপত আছে গতিকে আগৰ অংকটো নিচিনা ইয়াতো আমি কি কৰিম লসাগু উলিয়াম লসাগু উলিয়ালে কি হ'ব তোমালোকে ইতিমধ্যে জানা যে দুটা সংখ্যাৰ লসাগু কেনেকৈ উলিয়াই ইয়াত কি আছে 3 আছে আৰু ইয়াত আছে 9 3 ৰে লগ হৰণ যায় নে নাই অৰ্থাৎ 3 ৰ ই গুণিতক দেখিছানে এই যে ডাঙৰ সংখ্যাটো সৰু সংখ্যাটোৰ গুণিতক হয় 3 ৰে 9 যাব 3 বাৰ গতিকে ই হ'ব লসাগু 9 3 ৰে 9 যাব 3 বাৰ 3 17 গুণ কিমান হ'ব 51 আৰু x মাইনাস 9 ৰে 9 যাব এবাৰ গতিকে 9 16 গুণ 1 16 গুণ 16 এতিয়া আমি চোৱা যদি বজ্ৰপূৰণ কৰো তেতিয়া এইটো 51 মাইনাস 16 হ'ব আৰু ইফালে হৈ যাব 9 2 গুণ 18 কিয় 9 টো হৰণ আছে ইফালে গৈ পেন 2 ৰ লগত পূৰণ হ'ব 9 2 গুণ 18 পাই গ'লো তো 18 পৰা লগে হয় 51x সমান কি হৈ গ'ল 18 যোগ 16 18 প্লাস 16 কিয় মাইনাস 16 আছিল ইফালে গৈ প্লাস 16 হ'ল তোমালোকে আগৰ অংকৰ লগত একেই হৈ গ'ল গতিকে ইয়াত আৰু বেছি মই ক'বলগীয়া নাই নিশ্চয় ইয়াত হৈ যাব কিমান 34 দেখিছা এতিয়া 51 টো যদি আমি সমান চিন পাৰ কৰি যাওঁ অৰ্থাৎ পক্ষান্তৰ কৰোঁ তেতিয়া কি হ'ব 34/51 হ'ব আৰু তোমালোকে জানা যে 51 আৰু 34 ৰ হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি এতিয়া 34 আৰু 51 ৰ হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 34 আৰু 51 ৰ গসাগু গৰিষ্ঠ সাধাৰণ উৎপাদক যিটো 17 ৰে ইয়াক যাব 3 বাৰ 17 ৰে 17 3 যা 51 17 2 যা 34 সো এটো কি হ'ব 4/3 বন্ধুসকল মই তোমালোকৰ বাবে অনুশীলনী 2.1 এক নম্বৰৰ আটাইকেইটা অংক কৰিলোঁ আশা কৰোঁ তোমালোকে এই অংকসমূহ ঘৰতেই অভ্যাস কৰিবা তোমালোকে যিমান বেছি অভ্যাস কৰিবা এই বীজগণিতীয় সমীকৰণসমূহ সমাধান কৰা তোমালোক পাৰ্গত হ'বা আৰু তাৰে আশা কৰি মই সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাই মোৰ ভিডিঅ'টো আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ